অহা ফেব্ৰুৱাৰী মাহৰ 6, 7 আৰু 8 তাৰিখে আমাৰ নগাঁও জিলাৰ ৰাঙলুত এই পথাৰতে এষ্টেমা অনুষ্ঠিত আলমী চূড়াৰ তত্ত্বাৱধানত 12টা ডিষ্ট্ৰিক্টৰ মধ্য অসম ভিত্তিত এষ্টেমা অনুষ্ঠিত হ'ব। ইতিমধ্যে এষ্টেমাৰ কাম প্ৰায় 80% ওপৰত সম্পূৰ্ণ হৈছে, অলপ কাম বাকী আছে, অলপ সেইখিনি এইকেইদিনৰ ভিতৰত হ'ব। আৰু মই সকলো অসমবাসীক অনুৰোধ জনাম যাতে অহা 6, 7, 8 তাৰিখে যাতে আমাৰ এই এষ্টেমাস্থলীত আহি আপোনালোকে দুৱা-দুৰুজ কৰে। অলপ কাম বাকী আছে, আমাৰ লেট্ৰিনৰ কামখিনি অলপ বাকী আছে। যদি কোনোবাই শ্ৰমদান কৰিব বিচাৰে তেওঁলোক আহিব পাৰে। এতিয়াও যথেষ্ট যিহেতু সময় আছে, আমাৰ 5-6 দিন সময় আছে হাতত, গতিকে কোনোবাই যদি আহিব বিচাৰে আহিব পাৰে। আমাৰ প্ৰায় পেণ্ডেলৰ ভিতৰত 10,000 মানুহ 3 দিন থাকিব পৰাকৈ ব্যৱস্থা আছে, কিন্তু বাহিৰত চাৰিওফালে মানে প্ৰায় 15 পৰা 20 লাখ মানুহ ইয়াত সমাগম হ'ব বুলি আমি আশা কৰিছোঁ। মধ্য অসমৰ 9খন ডিষ্ট্ৰিক্ট সামৰি ইজতেমা হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 তাৰিখ। আৰু ইজতেমাৰ প্ৰস্তুতিৰ কাম পূৰ্ণদমে চলি আছে, বহুখিনি কাম আগবাঢ়িছে, লেট্ৰিনৰ কাম চলি আছে। আজিৰ পৰা তিৰপাল লগোৱা কামটো আৰম্ভ হৈছে। আশা কৰা হৈছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কাম শেষ হ'ব আৰু আমাৰ ইজতেমাৰ কাম আৰম্ভ হ'ব আৰু সুচাৰুৰূপে ইজতেমা পৰিচালনা কৰিব পৰা হ'ব বুলি আমাৰ এই ইজতেমা কমিটিৰ তৰফৰ পৰা আশা প্ৰকাশ কৰা হৈছে।